বিজেপিলৈ অহাৰ প্ৰধান কাৰণটো হৈছে কি যে বৰ্তমান পৰিস্থিতিত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত যি উন্নয়নৰ কাম কাজ চলিছে, যি উন্নয়নৰ ধাৰা আৰম্ভ হৈছে, ইয়াৰ এই ক্ষেত্ৰত অসমৰ সকলো স্তৰৰ মানুহে ইয়াত মানুহবিলাকে ভাল পাইছে আৰু তেওঁলোকৰ কথা বতৰাত পাতি আমি গম পাইছোঁ তেওঁলোকে ইয়াত উপকৃত হৈছে আৰু তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰিছে আৰু ভৱিষ্যতলৈ আৰু বেছি উন্নয়ন হ'ব বুলি তেওঁলোকে আশা কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ উন্নতিৰ এই ধাৰা যাতে অব্যাহত থাকে তাৰ কাৰণে চিপাঝাৰ অঞ্চলৰ মানুহে কৈছে যে আমি সুখী, দাদা আপোনালোকো আহক, যদি আমাক ৰাইজক সেৱা কৰিব বিচাৰিছে এই দললৈ আহক, আহি পেলাই আপোনালোকেও আগবাঢ়ি যাওক আৰু যাতে আমাৰ চিপাঝাৰৰ উন্নতি হয়। মোৰ লগত আমাৰ চিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়া আছে। আমি সকলোৱে লগ হৈ চিপাঝাৰৰ যাতে উন্নয়ন কৰিব পাৰোঁ। চিপাঝাৰ এটা পিছপৰা অঞ্চল, যদিও শিক্ষিত মানুহৰ সংখ্যা বেছি, কিন্তু আৰ্থিকভাৱে মানুহৰ অৱস্থা বৰ ভাল নহয় আৰু এই সকলো ক্ষেত্ৰত আমি যাতে সকলোৱে লগ হৈ চিপাঝাৰৰ উন্নয়ন কৰিব পাৰোঁ তাৰ কাৰণে মই চিপাঝাৰ ৰাইজৰ অনুৰোধত মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ। হয়, এইটো হয়। যোৱা ইলেকশ্যনত মোৰ দলৰেই জিলা পৰ্যায়ৰ নেতাই মোক চিপৰাং মাৰিছে আৰু সেইটোত মই অলপ অসন্তুষ্টি পাইছোঁ আৰু জাতীয় কংগ্ৰেছ দলৰ একচুৱেলি ভিতৰ স্বাৰ্থ খাম খেলি আছে, নথকা নহয়। গতিকে এইখিনি খাম খেলি দূৰ কৰিব পাৰিলে তেওঁলোকে ৰাইজৰ ওচৰত গ'লে বেছি ভাল হ'ব বুলি মই অনুভৱ কৰোঁ। ভোটৰ ক্ষেত্ৰত তেওঁলোকে ভোট দিব নালাগে এনেধৰণৰ কথা কয় যে দলীয় প্ৰাৰ্থীজনকে যদি তেওঁলোকে তেনেকুৱা কৰে দলৰ তাত কাম কৰি পেলাই কি লাভ আছে তেনেকুৱা ধৰণৰ কথাও আছে। আৰু কালি মই কংগ্ৰেছত কালিলৈকে থাকি পেলাই আজি বেছি কংগ্ৰেছৰ কথা বেয়াকৈ ক'বলৈও মোৰ ব্যক্তিত্বই নকয়, তথাপি তেনেকুৱা ক্ষেত্ৰত কথা আছে আৰু সেইখিনি অলপ তেওঁলোকে যদি শুধৰণি কৰে তেতিয়াহ'লে ৰাইজৰ ওচৰত যাবলৈ তেওঁলোকে সুবিধা পাব, ভাল পাব। নাই, এইবিলাক খাম খেলি আছে, নিজৰ ভিতৰত কৰা কিছুমান খাম খেলি আছে, সেই খাম খেলিখিনি তেওঁলোকে দূৰ কৰিব লাগিব। পৰিয়াল তেনেকৈ নহয়, পৰিয়াল কেন্দ্ৰিকটো আছে বাৰু, বহুত পুৰণি দল, গতিকে পৰিয়াল কেন্দ্ৰিকটো অলপ হৈ যায় তেনেকৈ, বহুত পুৰণি দল যিহেতু। পৰিয়াল কেন্দ্ৰিক নহয়, আমিও তেনেকৈ পৰিয়াল কেন্দ্ৰিক নহয়, আমিও তাত ইলেকশ্যন খেলিছোঁ, অলপ আছে, নথকা নহয়। হয় 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 আমি হয় না, আজি মই তেখেতৰ লগত আমি ইলেকশ্যন খেলোঁতেও ময়ো তেখেতৰ হৈ কেতিয়াও বেয়া কথা কোৱা নাই, কাৰণ আমাৰ ব্যক্তিগত স্বাৰ্থতকৈ আমাৰ ৰাইজৰ স্বাৰ্থটো আমি সামাজিক স্বাৰ্থটো বেছি আমি গুৰুত্ব দিছোঁ, তেখেতেও দিয়ে ময়ো দিওঁ আৰু তেনে ক্ষেত্ৰত আমি তেখেতৰ ব্যক্তিগতভাৱে কেতিয়াও আমি আক্ৰমণ কৰা নাই, তেখেতেও কৰা নাই আৰু সেইকাৰণে তেখেতৰ লগত আমি আজি একেলগে চিপাঝাৰ উন্নয়নৰ কাৰণে কাম কৰি যাব পাৰিম বুলি মই আশাবাদী। নহয়, প্ৰত্যাহ্বান নহয়, মই তেখেতৰ লগতেই কাম কৰিবলৈ আহিছোঁ, প্ৰত্যাহ্বান নহয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।